নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে। ত' আপোনালোকে খবৰ নিশ্চয় বা মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিব পৰা আছোঁ আছাম পুলিচ ABUB, যিহেতু আমাৰ আজিৰ পৰা 9 মে'ৰ পৰা আমাৰ আছাম পুলিচ ABUB কৰি যিমানখিনি পষ্টৰ এগেইনষ্টত আমাৰ 6 এপ্ৰিল তাৰিখে এক্সাম অনুষ্ঠিত হৈছিলে বা দিছিলে। তো এইখিনি পষ্টৰ আজিৰে পৰা আৰম্ভ হ'ব ভাইবা। তো ভাইবাৰ আমি কাক কি সুধিব পাৰে, তো গোটেইখিনি এই ভিডিঅ'ত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি আজিৰ পৰা যিহেতু আমাৰ গোটেইখিনি চেণ্টাৰতে উপস্থিত হৈ ভাইবা কিছুমানে দিলে। মই যিহেতু এতিয়া 8টা বজাত মই ভিডিঅ'টো বনাইছোঁ। চ' হয়তো বহুতে কমেণ্ট কৰিছিলে মোৰ আগৰ ভিডিঅ'ত, বহুতে দাদা মোক কি সুধিব পাৰে আৰু এটা ভিডিঅ'ত দিব বা আমাক কি ডকুমেণ্টছ লৈ যাব লাগিব। তো সকলোখিনি মই আগৰ ভিডিঅ'তে কৈছিলোঁ। তো যিমানখিনি পাৰোঁ এই ভিডিঅ'টো মই কেইটামান আপোনালোকক প্ৰশ্ন কৈ দিম বা কোনখিনি প্ৰশ্ন সুধিব পাৰে বা কোনখিনি আমাক ভাইবা টেষ্টৰ কাৰণে সুধিব পাৰে, সকলোখিনি ইয়াত ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবা। তো এতিয়া আমি ফাৰ্ষ্ট অফ অল মই এতিয়া আপোনালোকক কৈছিলোঁ মই আগৰ ভিডিঅ'ত যে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আয়ুক্তৰ বা DCৰ নেমটো, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ DC নেমটো সুধিব পাৰে বা DC কোন হয়, কি হয় বুলিও সুধিব পাৰে, কি ৰেংকৰ মানুহ হয় বা SP কোন হয় এনেকৈ সুধিব পাৰে বা বহুত ধৰণৰ এটা আপোনালোকৰ বিশেষকৈ সুধি থাকে আপোনালোকৰ এডুকেটেডৰ বিষয়ে। আপুনি যিহেতু এডুকেশ্যনৰ বিষয়ে কোৱালিফাই বা এডুকেশ্যনৰ কোৱালিফাইৰ কাৰণে আপোনাৰ এক্সাম দিবলৈ বা ভাইবা দিবলৈ আহিছে আমি এটা জবৰ কাৰণে, এটা চাকৰিৰ কাৰণে। তো যিহেতু ইহঁতে বিশেষকৈ সুধি থাকে এটা আপোনাৰ এডুকেটৰ বিষয়ে। এডুকেটত মানে আপোনালোকৰ যোনখিনি আপুনি ধৰা হওক এটা পঢ়ি আছে, আপোনাৰ পঢ়াৰ বিষয়ে কেইটামান সুধিব বা আপুনি যোনটো আপুনি ধৰা হওক পঢ়ি থাকোঁতে মেজৰ লৈছিলে বা হায়াৰ ছেকেণ্ডেৰী পাছ লৈছিলে বা যোনখন ছাবজেক্ট লৈছিলে এইখিনিৰ বিষয়ে কেইটামান সুধিব পাৰে। মই ভাবিছিলোঁ যে এইখিনিৰ বিষয়ে অকণমান যদি আপুনি কৈ দিয়ে মই হায়াৰ ছেকেণ্ডেৰী পাছ বা মই BA পাছ বুলি মই ইমান পাছ বুলি আপুনি কৈ দিয়ে তাৰ বিষয়ে কেইটামান সুধিব পাৰে। এইটো কাৰণে মই কিহৰ কাৰণে কৈছোঁ এইটো কথা, মোক যিহেতু মই যেতিয়া ভাইবা দিছিলোঁ আগতে মোক সুধিছিলে। তো এইটো কাৰণে মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। কিছুমান এনে কৈ থাকে কিছুমানে কৈ থাকে আমাৰ DGP নাম সুধিব বা কেইটামান এনেকৈ চহৰ নাম সুধিব, এনেকৈ সোধা হয়। কিন্তু বেছিভাগ আপোনাৰ এডুকেশ্যনৰ বিষয়ে সুধিব পাৰে। তো বেছিভাগ যিহেতু আমাৰ ভাইবা হয়, ভাইবাৰ বিষয়ে যিহেতু আপোনাৰ ভাইবাৰ আমাৰ কাজিৰঙা কিহৰ কাৰণে বিখ্যাত। তো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই যিহেতু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বা পেচেণ্ট নহয়, যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত কি ফেমাছ জেগা আছে। তো এইখিনি কথা সুধিব পাৰিব। মাজুলী কিহৰ কাৰণে বিখ্যাত বা নগাঁও কিহৰ কাৰণে বিখ্যাত আৰু আমাৰ যিহেতু অসমত আটাইতকৈ ওখ মন্দিৰটো ক'ত আছে, শিৱ মন্দিৰটো ক'ত আছে এনেকৈ সুধিব পাৰে। তো এইখিনি কথা মনত ৰখাটো সকলোৰে দৰকাৰ আৰু মই ভাবোঁ যে এইখিনি কথা আপোনালোকে মনত ৰাখিছে। আৰু মই কৈছিলোঁ যে বহুতে ইউটিউবাৰে বহুত বেলেগ ধৰণৰ ভিডিঅ' বনাইছে আৰু ঠিকে কুৱেশ্যনো সুধিব পাৰে বা ঠিক তেনেকুৱা কুৱেশ্যন সুধিব পাৰে। তো মোক সুধিছিলে মই যিহেতু BA পঢ়ি থাকোঁতে মই BA পঢ়ি আছোঁ বুলি কৈছিলোঁ, তেতিয়া মোক পলিটিকেল ডিপাৰ্টমেণ্ট আছিলে, পলিটিক্স ডিপাৰ্টমেণ্টৰ কেইটামান মোক প্ৰশ্ন সুধিছিলে। তো তাকে আপোনালোককো এনেকৈ সুধিব পাৰে। তো এইটো কাৰণে আপোনালোকে প্ৰস্তুতি কৰি যাব লাগিব। আমি ষ্টুডেণ্ট চব পালে আমি 100 to 100 চব বিষয়তে আমি আলোচনা বা সমালোচনা কৰি যাব লাগিব। এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ যিমানখিনি অসমত বা ডাঙৰ প্লেচ আছে বা বিখ্যাত প্লেচ আছে বা কাজিৰঙাখন কিহৰ কাৰণে বিখ্যাত, মই অলপ আগতে ক'লোৱে আপোনালোকৰ আগত। সোণালী বান্দৰৰ কাৰণে কোন নেশ্যনেল পাৰ্কে বিখ্যাত, এইটো কাৰণে এইবিলাক আপোনালোকে প্ৰস্তুতি কৰি যাব লাগিব। এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ বস্তু গোটেইখিনি ৰিয়েলাইজ কৰি পিনে মই ভিডিঅ'টো বনাইছোঁ। বহুত ইউটিউবাৰে বহুত বেলেগ ধৰণৰ ভিডিঅ' বনাইছে। মই যিহেতু ভাইবা দি পাইছোঁ 2-3বাৰমান এনেকৈ। তো আপোনালোকৰ মৰমত, তো সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ যিমানখিনি আপোনালোকৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে নিশ্চয় কিবা এটা উপকৃত হ'ব বুলি মই ভাবোঁ। এইটোৱে আছিলে। আজিৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই নেক্সট ভিডিঅ'ত লগ পাম।